নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম এখন কৃষি প্ৰধান ৰাজ্য। ইয়াৰ প্ৰায় 70ৰ পৰা 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও এইবাৰ দেখা গ'ল যে নামনি অসমৰ প্ৰায় বেছিভাগ খেতিয়কেই বৰষুণৰ অভাৱত খেতি কৰিব পৰা নাই। কিন্তু কৃষকৰ এই হাৰাশাস্তিৰ বিষয়ে নে নিউজ পৰ্টেলত এটা টক শ্ব' হ'ল, নে চৰকাৰে এই কৃষকসকলৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিলে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা এই মিডিয়াসকলেও কেৱল ৰাজনীতি নেতা এইবিলাক বিষয়হে চিনি পায়। যাৰ কষ্টৰ কাৰণে তেওঁলোকে দুবেলা দুসাঁজ খাই কিনে জীয়াই থাকিব পাৰিছে, সেই মানুহবিলাকৰ কষ্ট এই মিডিয়াবিলাকৰ দৃষ্টিভংগীৰ পৰা বহুখিনি দূৰত। গতিকে যিহেতু এই কষ্টসমূহ আমাৰ সাধাৰণ জনতাই দেখা নাপায় বা মিডিয়াসকলে দেখা নাপায়, গতিকে আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবিলাকৰ দায়িত্ব হৈ পৰে যে এই সমস্যাখিনি সকলো মানুহৰ আগত দাঙি ধৰাৰ। গতিকে আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। এই ভিডিঅ'ত আমি গোটেই তথ্যসমূহ ভালদৰে আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। অসমীয়া কৃষকে সদায় খেতিৰ বাবে বৰষুণৰ পানী ব্যৱহাৰ কৰি আহিছে। অসমৰ মুঠ খেতি মাটিৰ ভিতৰত প্ৰায় 20ৰ পৰা 25% মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে যদি আমি পাঞ্জাৱ হাৰিয়ানাৰ খেতি মাটি চাওঁ, পাঞ্জাৱত প্ৰায় খেতি মাটিৰ মুঠ 98% মাটিতেই জলসিঞ্চনৰ ব্যৱস্থা আছে, আৰু হাৰিয়ানাৰ মুঠ খেতি মাটিৰ প্ৰায় 85% মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে। যাৰ ফলত পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকলে বছৰি 3বাৰকৈ উৎপাদন কৰিব পাৰে যদিও আমাৰ অসমৰ কৃষকে বছৰত এবাৰ উৎপাদন কৰি বাকী গোটেই বছৰ ভুগি থাকিবলগীয়া হয়। কিন্তু ইয়াৰ কাৰণে দায়ী কোন? অসম চৰকাৰ, নে আমাৰ প্ৰাকৃতিক পৰিৱেশ, নে আমাৰ সাধাৰণ জনতা? অসম চৰকাৰৰ এখন কৃষি বিভাগৰ এনুৱেল ৰিপৰ্টৰ মতে 2024-25 বৰ্ষত চৰকাৰৰ লক্ষ্য আছিল 10 লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰা। কিন্তু ইয়াৰ কাৰণে অসমৰ প্ৰায় 50% মাটিয়ে উপযোগী নাছিল, যাৰ কাৰণে চৰকাৰৰ এই আঁচনিটো ফেইল হোৱা বুলি আমি ঘোষণা কৰিব পাৰোঁ। এতিয়া এই পানীৰ সমস্যাটো কেৱল এই বছৰে নহয়, আমি প্ৰত্যেক বছৰেই অলপ কমকৈ হ'লেও এই পানীৰ সমস্যাটো অসমৰ কৃষকে ভুগি থাকে। এই পানীৰ সমস্যাত অসমীয়া কৃষকে ভুগি থাকে। গতিকে আমি যদি সেই আগৰ বছৰৰ এই কৃষি বিভাগৰ আমি এনুৱেল ৰিপৰ্টবিলাক চেক কৰোঁ, তেতিয়া আমি বিভিন্ন ধৰণৰ সমস্যা দেখা পাওঁ। গতিকে আজিৰ ভিডিঅ'ত মই 2017-18 চনৰ কৃষি বিভাগৰ এনুৱেল ৰিপৰ্টখন চেক কৰিম বুলি ভাবিছোঁ। 2017-18 চনত RKVY অৰ্থাৎ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ নামত টোটেল এলোকেশ্যন আছিল 60,344 লাখ। কিন্তু ইয়াৰ পৰা মাত্ৰ 29% অৰ্থাৎ 17,999 লাখে এই যোজনাটোৰ নামত ব্যৱহাৰ হৈছিল। ইয়াৰ পিছত যদি মই চাওঁ PMKSY প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা, ইয়াৰ কাৰণে টোটেল এলোকেশ্যন আছিল 5,164 লাখ। কিন্তু ইয়াৰ ভিতৰত মাত্ৰ অসমত 4,473 লাখহে এই যোজনাটোৰ নামত ব্যৱহাৰ কৰা হৈছিল। বাকীখিনি পইচাৰ কিন্তু এই যোজনাটোৰ নামত ব্যৱহাৰ কৰা হোৱা নাছিল। অৰ্থাৎ আমি ক'ব পাৰোঁ এই যোজনাখনৰ পৰা মাত্ৰ 10% পইচাৰহে এই কৃষকসকলৰ মাজত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত মই যদি আৰু এখন যোজনা চাওঁ, NMSA নেশ্যনেল মিছন অফ ছাষ্টেইনেবল এগ্ৰিকালচাৰ, এই যোজনাখনৰ নামত টোটেল এলোকেশ্যন আছিল 3,309 লাখ। কিন্তু ইয়াৰ ভিতৰত মাত্ৰ 1,278 লাখহে এই যোজনাখনৰ নামত খৰচ কৰা হৈছিল। আমি ক'ব পাৰোঁ এই যোজনাখনত মাত্ৰ 38% পইচাহে এই যোজনাখনৰ নামত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত বেলেগ এখন যোজনা NMOOP নেশ্যনেল মিছন অন অইল চিল এণ্ড অইল পাল্ম, এই যোজনাখনৰ নামত টোটেল এলোকেশ্যন আছিল 2,109 লাখ। কিন্তু ইয়াৰ ভিতৰত মাত্ৰ 45-ৰ পৰা 50% পইচাহে এই যোজনাখনত ব্যৱহাৰ কৰা হৈছিল। এই মই কোৱা গোটেইসমূহ যোজনাৰ ভিতৰত এখন মেইন যোজনা হৈছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা বা কৃষি সিঞ্চয় যোজনা। এই যোজনাখন আছিল গোটেই আমাৰ কৃষকসকলৰ পথাৰত বা গোটেই খেতি পথাৰবিলাকৰ ভিতৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা। অৰ্থাৎ মই জলসিঞ্চনৰ ভিতৰত ক'ব গ'লে এইখনেই আছিল আমাৰ প্ৰধান যোজনা। কিন্তু এই প্ৰধান যোজনাখনৰ পৰা চৰকাৰে মাত্ৰ 9-ৰ পৰা 10% পইচাৰহে এই যোজনাখনৰ নামত খৰচ কৰিছিল। বাকীখিনি পইচা কিন্তু খৰচ কৰা হোৱা নাছিল। যাৰ ফলত আজিৰ কৃষকে বৰ্তমান সময়ত এই জলসিঞ্চনৰ বা বৰষুণৰ অভাৱত খেতি কৰিব পৰা নাই বা পানীৰ অভাৱত খেতি কৰিব পৰা নাই। গতিকে মই ক'ব বিচাৰোঁ আমাৰ পাঞ্জাৱ হাৰিয়ানাৰ খেতি মাটিবিলাকৰ ভিতৰত যদি 85-ৰ পৰা 98% মাটিত যদি জলসিঞ্চনৰ ব্যৱস্থা থাকিব পাৰে, অসম চৰকাৰে অসমৰ খেতি মাটিত কিহৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰে? গোটেই অসমৰ খেতি মাটিৰ ভিতৰত মাত্ৰ 20-ৰ পৰা 25% মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰধান যোজনাসমূহ যদি খেতিৰ মাটিত ব্যৱহাৰ নকৰে, খেতিৰ কাৰণে অহা যোজনাবিলাক যদি খেতিৰ কাৰণে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে এইটো নিশ্চিত যে আমাৰ অসমীয়া কৃষকে কেৱল বৰষুণৰ কাৰণেই নহয়, বিভিন্ন সমস্যাত ভুগিব পাৰে। আজি চৰকাৰে PM কিষাণৰ পইচা দিছে, প্ৰধানমন্ত্ৰী কিষাণৰ নামত মাহিলী পইচা দিছে কৃষকক, হয়। কিন্তু এনেদৰে কৃষকক 2,000 টকা দি কিনে কি লাভ হৈছে? কোনেও একো কামত খটাব পৰা নাই। আল্টিমেটলি এখন ঘৰৰ পৰা 2-3জন মানুহে এই পইচাখিনি লৈছে, লৈ কিনে বেলেগ কামত খটাই আছে। কিন্তু এই পইচাসমূহ নিদি কিনে তেওঁলোকে যদি ডাঙৰ যোজনাবিলাক লৈ আহি কিনে খেতিৰ নামত এনেকুৱা জলসিঞ্চনেই হওক বা বিভিন্ন ডাঙৰ কিছুমান কাম কৰে, তেতিয়াহ'লে হয়তো আমাৰ অসমৰ কৃষকখিনিয়ে এই সমস্যাবিলাকত ভুগিবলগীয়া নহয়। গতিকে মোৰ এই ভিডিঅ'টিৰ দ্বাৰা মই এটা কথাই ক'ব খুজিছোঁ, এনেকুৱা ধৰণৰ সৰু কিছুমান পইচা দি কিনে মানুহক
সুখী কৰাতকৈ গোটেইখিনি একেলগে লগাই কিছুমান ডাঙৰ সহায় কৰাটোহে মই ভাবোঁ এইটো এটা ভাল কাম। গতিকে আজিৰ ভিডিঅ' চাই আপুনি যদি কিবা অকণমান হ'লেও শিকিব পাৰিলে বা আপুনিও যদি মোৰ কথাখিনিত একমত, তেতিয়াহ'লে এই ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, যাতে এই সমস্যাখিনিৰ কথা তেওঁৱেই হওক বা তেওঁৰ আশে পাশে থকা কৃষকখিনিয়েও গম পায়। গতিকে এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।